টিহু ৰাজচক্ৰৰ নমাটি মৌজাৰ ১ নং নাটকুছি গাঁৱৰ মই বাসিন্দা হওঁ। মোৰ নাম শ্ৰী প্ৰমোদ দাস। মই মণ্ডল চাকৰি কৰিছিলোঁ আৰু মণ্ডল চাকৰি কৰোঁতে যিবিলাক ঠাইত ঘূৰি ফুৰিছিলোঁ, গাঁৱে ভূঞে ঘূৰি ফুৰাৰ যিটো মোৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বিষয়ে অলপ আমাৰ নৱপ্ৰজন্মক জনাবলৈ মই আজি ইচ্ছা কৰিছোঁ। গতিকে আমাৰ এটা সময়ত টিউবৱেল নাছিলে। আমাৰ যিবিলাক সত্ৰ নামঘৰ আছিল, মই দেখাত বা জানাত প্ৰত্যেক নামঘৰৰে একোটা পুখুৰী আছিল। আমাৰ যিবিলাক অলপ আগতে মই ক'লো সত্ৰ আৰু নামঘৰবিলাকৰ যি পুখুৰী আছিল, এই পুখুৰীৰ পানীৰ দ্বাৰাই সত্ৰবিলাক নামঘৰবিলাক পৰিচালনা কৰা হৈছিল। গতিকে এতিয়া মই যিমান ঠাই ঘূৰিলো, যিহেতু মই মাটি বাৰীৰ লগত জড়িত আছিলো, মই বহু টিহু গোটেই চক্ৰ, তাৰপৰা কমলপুৰ, কুমনঘাটা এনেকে বহু ঠাই ঘূৰিলো। ঘূৰি আহোম ৰজাই কিছুমান পুখুৰী খান্দিছিল আৰু সেই পুখুৰীবিলাক এতিয়া আছে। কিন্তু আমাৰ যিবিলাক সত্ৰ বা যিবিলাক নামঘৰৰ পুখুৰী আছিল, আমাৰ এতিয়া এই নৱপ্ৰজন্মই এই পুখুৰীবিলাক নাইকিয়া কৰি ফেলছে। আমি আচলতে পুখুৰী সংৰক্ষণ কৰিব লাগিছিল, কিন্তু সংৰক্ষণ নকৰি এইবিলাক তাত এতিয়া মানে কংক্ৰিটৰ বিল্ডিং বনাইছে, কিবা বনাইছে, যিবিলাক পুখুৰীৰ পানী ৰৈ থাকে আৰু সেই পানীখিনি আপোনাৰ অকল মঠ মন্দিৰৰ মোচা কাছা বা হেৰি কৰাৰ কাৰণে নহয়, অকল পশু পক্ষী চৰাই চিৰিকটিও সেই পানীটো খাই তেওঁলোকে প্ৰাণ ৰক্ষা কৰে। আৰু পানীৰ যিটো লেভেল, এই পানীৰ লেভেলটো এটা তেওঁলোকে পানী হয়তো সংৰক্ষণ কৰে। আৰু আমি যেতিয়া সৰু আছিলো, পথাৰত মানে অজস্ৰ পানী, অজস্ৰ মানে ৰাস্তাৰ চাইডে চাইডে আমাৰ একোটা ফুট আছিল, ফুট মানে এটা জানৰ নিচিনা আছিলে আৰু তাতে অপৰ্যাপ্ত পথাৰৰ মাছ আমি মাৰি খাইছিলো। গতিকে এতিয়া আমি পথাৰৰ মাছ দেখা নাপায়। গতিকে মাছ খাব লাগিলে অকল কিনি আনিব লাগে। গতিকে এই পৰিৱেশ বিলাক আমাৰ এতিয়া নাইকিয়া হৈছে। এতিয়াও কিছুমান ঠাইত পুখুৰী মই দেখিবলৈ পাইছো। আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, যেনে আমাৰ হাৰিভাঙাৰ কইলা গোঁসাই মন্দিৰ আছে, তাৰপিছত জয়হৰি পিতাৰ থান যিখন আছে আমাৰ গোবৰদল হাতীকুছিত, তাতেও পুখুৰী আছে। এনেধৰণে ঠায়ে ঠায়ে বহুত মঠ মন্দিৰত পুখুৰী বিলাক এতিয়া তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। ঠিক তেনেকে মই ভাবো সকলো ঠাইতে যদি এনেকে পুখুৰী বিলাক সংৰক্ষণ কৰে, তেতিয়াহ'লে আমাৰ পৰিৱেশটো ঠিকে থাকিব আৰু যিটো পানীৰ যিটো লেয়াৰ, এই পানীৰ লেয়াৰটো এই পুখুৰী বিলাকে ৰাখিব বুলি মই ভাবো। আমি সৰু থাকোতে দেখিছিলো আমাৰ ইয়াত বহুত হাবি জংঘল আছিলে আৰু আমাৰ তেতিয়া আমাৰ গৰু গাড়ী আছিলে আৰু এই গৰু গাড়ীত কৰি আমি খৰিবিলাক মানে ৰিজাৰ্ভৰ পৰা সংগ্ৰহ কৰি আনিছিলো। খৰি আমাৰ কিনিব লগা নাছিলে আৰু তেতিয়া খৰিৰ দ্বাৰাই আমি ভাত বা এইবিলাক আমি বনাইছিল। এতিয়া এই ৰিজাৰ্ভ বিলাক নাইকিয়া হৈ গ'ল আৰু লগতে আমাৰ যিবিলাক হাবি জংঘল আছিল সেইবিলাকো নাইকিয়া হৈ গ'ল আৰু তাৰে বিনিময়ত মই ভাবো যে আমাৰ পৰিৱেশটো বহুত মানে প্ৰদূষণ হৈছে। আমাৰ ইয়াতে ১ নম্বৰ নাটকুছিত মই জানাত আমি গৰু বিলাক চৰাবলৈ লৈছিলো। দ্বাৰকাৰ বাৰী বুলি পেলাই এখন বাৰী আছিলে, চনবাৰী, আৰু তাতে আম, কঁঠাল, জাম এইবিলাক অজস্ৰ আছিলে। আমি গৰু ৰখাইছিলো আৰু সেইবিলাক আমি খাইছিলো। কিন্তু এতিয়া তাত একো নাই আৰু এনেকুৱা বহুত মানে চৰণীয়া পথাৰ বা আপোনাৰ জংঘল আছিলে, সেই জংঘল বিলাক এতিয়া নোহোৱাৰ বিনিময়ত বান্দৰ আৰু খৰকটীয়াৰ বাহ হৈছে। কিন্তু আমি যেতিয়া আগতে সৰুতে দেখিছিলো জাহামল্লা, জিনৰ এইবিলাক মানে দেখিছিলো, এতিয়া সেইবিলাক প্ৰাণী আমাৰ নৱপ্ৰজন্মই হয়তো দেখা নাই। এই জাহামল্লা বা জিনৰ বা ঠিক তেনেকুৱা জীৱ জন্তু বিলাক এতিয়া নাইকিয়া হৈ গ'ল। তাৰে বিনিময়ত এতিয়া আহিছে কি আপোনাৰ বান্দৰ আৰু কেৰ্কেটুৱা। এই বান্দৰ আৰু কেৰ্কেটুৱাৰ কাৰণে মানুহে এতিয়া খেতি বাতি কৰি খাব নোৱাৰে, নাৰিকল খাব নোৱাৰে, তামোল খাব নোৱাৰে, তামোল নাথাকে। গতিকে এটা বৰ ডাঙৰ সমস্যাত পৰিছে। আচলতে আমাৰ যিবিলাক হাবি জংঘল আছিল, এইবিলাক নাইকিয়া কৰাৰ কাৰণে এতিয়া যিটো জংঘল বিলাক চব চাফা হৈ গ'ল। চাফা হৈ যোৱাত এতিয়া জন অৰণ্যত আহি পেলাই সোমাইছে, আচল অৰণ্যবিলাক এতিয়া নাইকিয়া হৈ গৈছে। মই জানাত মই যিখিনি ঠাই ঘূৰি ফুৰিছিলো, তাৰ ভিতৰতে জলখানাৰ কাউৰীগীত এখন ডাঙৰ ৰিজাৰ্ভ আছিলে, গাগেলি বুলি, তাত বহুত মাছ কাছ আছিলে আৰু সেইখন আচলতে গৰু ৰিজাৰ্ভ হয়। গৰু ৰিজাৰ্ভখন চৰকাৰে ৰাখিছিল গৰুৰ কাৰণে, কিন্তু তাত যেতিয়া অলপ দ হৈ গ'ল, তাত মাছ কাছ থাকিলে আৰু খৰালি হলে গৰুবিলাক তাত চৰে। ঠিক তেনেকে মাগুৰী আছে, এখন মাগুৰী বিল এখন আছিলে, এতিয়াও আছে, আৰু গাগেলিখনো এতিয়া আছে, খালি এটা তৰাং হৈছে। তাৰপিছত আপোনাৰ আটাইতকৈ ডাঙৰ এখন বিল আছিলে ক'ত, ভোজকুচি গাঁৱত এখন ডাঙৰ ৰিজাৰ্ভ আছিলে। তাতে চৰকাৰে কিছুমান অনুষ্ঠানক মাছ পোহাৰ কাৰণে, পুখুৰী খান্দাৰ কাৰণে অনুমোদন দিছিলে। মই যেতিয়া চাকৰি কৰি থাকো তেতিয়া সেইবিলাক মই দেখি পাইছিলো। গতিকে তাতে এতিয়াও সেইবিলাক পৰিষ্কাৰ কৰি সেইবিলাকত যদি উন্নত কৰি কিছু আমাৰ মাছ কাছ এইবিলাকৰ ব্যৱস্থা কৰে, দ্বিতীয়তে পানী সংৰক্ষণ কৰে, তেতিয়া মই ভাবো যে আগৰ যিটো আমাৰ প্ৰকৃতি দিয়া যিটো পৰিৱেশ, সেই পৰিৱেশটো আকৌ ঘূৰি আহিব। আৰু এখন বিল, সেইখন আমাৰ নমাটি নিজনমাটি গাঁৱৰ ভালুকমৰা বিল বুলি কয়। তাতে আগতে সকলো আমাৰ তাতে ওচৰতে বড়ো মানুহ আছে আৰু এই বড়ো মানুহখিনি 6 মাহ তাৰে সেই বিলৰ মাছ ধৰি ধৰি সদায় খাইছিল। গতিকে এতিয়া সেইবিলাক প্ৰায় তৰাং হৈ গ'ল। আমিও তাতে মাছ মাৰিছিলো আৰু অন্যান্য বহুতো এনেকুৱা সৰু সৰু বিল নহয়, আচলতে আমাৰ যিবিলাক চৰকাৰে গৰু পথাৰ ৰাখিছিল, গৰু ৰখাৰ কাৰণে, সেইবিলাক চব বিলৰ নিচিনা আছিল কাৰণে আমি তাতে মাছ পুঠি মাৰি খাইছিলো। কিন্তু এতিয়া নাই।
আমাৰ আচলতে যিবিলাক জান জুৰি আছে এই জান জুৰিবিলাক আমাৰ আচলতে সংৰক্ষণ কৰাটো বৰ দৰকাৰ আৰু সেই জানৰ পৰা এটা গাগিলি জান এটা আছে জলখানা গাঁৱত সেই জানটো কিছুমান জান হয়তো অলপ ছুটি কিছুমান বহুত দীঘল জানো আছে সেই জানবিলাক কিমান যে আমাক উপকাৰ কৰি আছে সেইটো আমাৰ মানুহে অনুমান কৰিব নোৱাৰে আৰু নৰাৰ ফলত সেইবিলাক সংৰক্ষণ নকৰাৰ বিনিময়ত আমাৰ বহুত আমাৰ যিটো পৰিৱেশ এই পৰিৱেশটো মই ভাবো মানে অলপ প্ৰদূষণ হোৱা বুলি ভাবো আমাৰ নতুন প্ৰজন্মই জান জুৰিবিলাক সংৰক্ষণ কৰক আজি মোৰ বয়স বৰ্তমান 81 বছৰ বয়স হৈছে আমি আগতে যিটো পৰিৱেশত ডাঙৰ হৈছিলো মানে গোটেই প্ৰকৃতিৰ পৰা পাইছিলো কিন্তু এতিয়া আমাৰ সেইবিলাক নাই এটা সময়ত আমি প্ৰকৃতিৰ দান হিচাপে বহুত বস্তু উপভোগ কৰিছিলো প্ৰকৃতিৰ দানবিলাক আমি উপভোগ কৰাৰ কাৰণে আমাৰ বেমাৰ আজাৰ একো নাছিলে আজি ৰাতিপুৱা মই 3 কিলোমিটাৰ চাইকেল চলাইছিলো তাৰ ৰাতিপুৱা খোজ কাঢ়ি আহি মই শৰীৰ চৰ্চা কৰিছো আৰু এইটো আমাৰ প্ৰকৃতিৰ যে শাক পাচলি অন্যান্য বহুত মাছ কাছ এইবিলাক আমি আগতে ভোগ কৰিছিলো এতিয়া এইবিলাক নাইকিয়া হৈ গ'ল আমাৰ যিটো প্ৰকৃতিৰ দান প্ৰকৃতিৰ পৰা হোৱা উদ্ভৱ সেউজীয়া হেৰি আছিলে গুণাগুণ আছিলে সেই গুণাগুণটো আজিকালি নাইকিয়া হৈ গৈছে প্ৰকৃতিয়ে যিবিলাক বস্তু আমাক দিছে সেইবিলাক বস্তু যদি সংৰক্ষণ কৰি তেওঁলোকে পুনৰ বা জলাশয় কৰি যদি মাছ কাছ পোহে তাৰ পৰা বহুত সকলোৰে উপকাৰো হ'ব আৰু নিজৰো জীৱিকা নিৰ্বাহ হ'ব বুলি মই ভাবো গতিকে আপোনালোকে এইবিলাক কৰক মই নতুন প্ৰজন্মক এইটো ক'ব খোজো যে আগৰ নিচিনা আমি যেনেকে এই সুবিধাবিলাক আমাৰ নৱ প্ৰজন্মই গঢ়ি তোলক ইয়াকে মই আশা কৰিছো